নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পঞ্চম পাঠ দ্য হেপী প্ৰিন্সৰ কিছুমান প্ৰশ্নোত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তো 1 নম্বৰ প্ৰশ্নত আছে হোৱাই ডু দ্য কোৰ্টিয়াৰ্ছ কল দ্য প্ৰিন্স দ্য হেপী প্ৰিন্স ইজ হি ৰিয়েলি হেপী হোৱাট ডাজ হি সি অল এৰাউণ্ড হিম। ৰাজকুমাৰক সভাসদসকলে সুখী ৰাজকুমাৰ বুলি কিয় কৈছিল, তেওঁ সঁচাকৈ সুখী নে আৰু তেওঁ এতিয়া চাৰিওফালে কি দেখা পাইছে। ইয়াৰ উত্তৰটো হৈছে দ্য কোৰ্টিয়াৰ্ছ কল দ্য প্ৰিন্স দ্য হেপী প্ৰিন্স বিকজ ৱেন হি ৱাজ এলাইভ হি লিভড ইন পেলেচ হুৱেৰ sorrow was not allowed to enter. The prince was always happy and he did not know what sorrow was. সভাসদসকলে ৰাজকুমাৰক সুখী ৰাজকুমাৰ বুলি কৈছিল কাৰণ যেতিয়া তেওঁ জীৱিত আছিল তেওঁ এটা ৰাজ কাৰেঙত বাস কৰিছিল য'ত দুখক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল আৰু ৰাজকুমাৰ সঁচাকৈ সুখী আছিল আৰু তেওঁ দুখ কি বা কষ্ট কি তেওঁ নাজানিছিল। After his death, a statue of him was made and erected on a high column in the middle of the city. Now he could see the misery of poor people all around, which made him very sad. মৃত্যুৰ পাছত তেওঁৰ এটা মূৰ্তি বনাই চহৰৰ মাজমজিয়াত বা চহৰৰ মাজত এটা ওখ স্তম্ভৰ ওপৰত স্থাপন কৰা হ'ল আৰু এতিয়া তেওঁ চহৰৰ মানুহবিলাকৰ দুখীয়া মানুহবিলাকৰ দুখ দুৰ্দশাবিলাক দেখা পাইছে যিবিলাকে তেওঁক দুখী কৰিছে। 2 নম্বৰ প্ৰশ্নটো আছে why does the happy prince send a ruby for the seamstress? What does the swallow do in the seamstress house? সুখী ৰাজকুমাৰে শিপিনীগৰাকীলৈ এটা ৰুবি পাথৰ কিয় দি পঠাইছিল আৰু চাতক চৰাইটোৱে সেই শিপিনীগৰাকীৰ ঘৰত কি কৰিছিল। ইয়াৰ উত্তৰটো হৈছে the happy prince saw that the poor woman's son was ill and lying feverishly in the bed in a corner of the room. The boy was asking for oranges, but the poor woman had nothing to give him except river water. So the happy prince sent a ruby for her. সুখী ৰাজকুমাৰে দেখিলে যে এগৰাকী দুখীয়া মহিলাৰ পুত্ৰই জ্বৰত কেকাই এখন বিচনাত এটা কোঠাৰ চুকত শুই আছিল আৰু ল'ৰাটোৱে মাকক সেই দুখীয়া মহিলাগৰাকীক কমলা বিচাৰিছিল কিন্তু তেওঁৰ হাতত নদীৰ পানীৰ বাহিৰে দিবলৈ একো নাছিল। সেইকাৰণে সুখী ৰাজকুমাৰে সেই ৰুবি পাথৰটো মহিলাগৰাকীৰ কাৰণে দি পঠালে। The swallow entered the room and put the ruby on the table beside the woman's thimble. He fanned the boy's forehead with his wings. The boy felt a great relief and went into a sweet sleep. আৰু চাতক চৰাইটোৱে কোঠাটোত প্ৰৱেশ কৰি টেবুলখনত সেই মহিলাগৰাকীৰ আঙঠিটোৰ কাষতে ৰুবি পাথৰটো থলে আৰু তাৰ পাছত সি ল'ৰাটোৰ কপালত তাৰ দেউকাৰে বিচি দিলে আৰু ল'ৰাটোৱে সকাহ পাই এটা গভীৰ টোপনি গ'ল। 3 নম্বৰ প্ৰশ্নটো আছে for whom does the prince send the sapphires and why? ৰাজকুমাৰে sapphire কেইটা কালৈ আৰু কিয় দিছিল। The prince sends one sapphire for a young playwright and the other for a poor match girl who has spoiled all her matchbox in a gutter. The playwright has no firewood to warm himself. ৰাজকুমাৰে এটা sapphire এজন ডেকা নাটক লেখোঁতালৈ দি পঠাইছিল আৰু আন এটা sapphire এগৰাকী দুখীয়া ছোৱালী জুইশলা বিক্ৰী কৰা ছোৱালী যি সকলোবিলাক জুইশলা এটা গাঁতত পৰি যাৰ সকলো জুইশলা নষ্ট হৈ গৈছিল আৰু সেই যিজন লিখক আছিল দ্য প্লে ৰাইট হেজ ন' ফায়াৰ টু ৱাৰ্ম হিমছেল্ফ আৰু যিজন নাটক লিখোঁতা আছিল তেওঁৰ জুহালত কোনো খৰি নাছিল নিজক উমাল কৰিবলৈ। The prince wants to help both of them, so he sent his sapphires for them. আৰু ৰাজকুমাৰে দুইজনকে সহায় কৰিব বিচাৰিছিল আৰু সেইকাৰণে দুইজনৰ কাৰণে sapphire পঠাই দিছিল। What does the swallow see when it flies over the city? চহৰখনৰ ওপৰেদি উৰি যাওঁতে চাতক চৰাই কি দেখিছিল? The swallow saw the rich making merry in their beautiful houses and the beggars sitting at their gates. চাতক চৰাইটো দেখিছিল যে ধনীবিলাকে নিজৰ ধুনীয়া ঘৰবিলাকত ৰং ৰহস্য কৰি আছিল আৰু মগনীয়াবিলাক তেওঁলোকৰ গেটৰ সন্মুখত জপনাত
ওচৰত বহি আছিল ইন দ্য ডাৰ্ক লেন্স হি চ পুৱাৰ চিলড্ৰেন হু ৱেৰ হাংগ্ৰি এণ্ড দেয়াৰ ফেচেছ ৱেৰ হোৱাইট টু লিটল বয়জ ৱেৰ লাইং আণ্ডাৰ দ্য আৰ্কৱে অফ এ ব্ৰিজ দে ৱেৰ লাইং ইন ইচ আদাৰ্ছ আৰ্মছ এণ্ড ট্ৰাইং টু কিপ দেমছেল্ফ ৱাৰ্ম অন্ধকাৰ বা যিবিলাক অন্ধকাৰ গলি সেইবিলাকত দেখিছিল যে দুখীয়া ল'ৰা ছোৱালীবিলাক ভোকাতুৰ হৈ আছিল আৰু তেওঁলোকৰ মুখবিলাক হেতা পৰা আছিল দুটা সৰু ল'ৰাই এখন দলঙৰ তলত শুবলৈ চেষ্টা কৰিছিল আৰু ইজনে সিজনৰ হাতত বাহুত শুই নিজকে উমাল কৰিবলৈ চেষ্টা কৰিছিল এ ৱাচমেন কেম দেয়াৰ এণ্ড ড্ৰভ দেম আৱে ফ্ৰম দেম এজন ৰখীয়া আহি তেওঁলোকক তাৰ পৰা খেদাই দিলে 5 নম্বৰ প্ৰশ্নটো আছে হোৱাই ডিড দ্য ছোৱালো নট লিভ দ্য প্ৰিন্স এণ্ড গ' টু ইজিপ্ট চাতক চৰাইটোৱে ৰাজকুমাৰক এৰি ইজিপ্তলৈ নগ'ল কিয় দ্য ছোৱালো ডিড নট লিভ দ্য থাকি গ'ল এটা নটটো থাকি গ'ল দ্য ছোৱালো ডিড নট লিভ হ'ব লাগিছিল ইয়াত ডিড লিভ হৈ গ'ল তো এইটো আপোনালোকে শুদ্ধ কৰি ল'বা ডিড নট লিভ দ্য প্ৰিন্স এণ্ড গ' টু ইজিপ্ট বিকজ দ্য প্ৰিন্স হেড গিভেন আৱে দ্য 2 sapphires of his eyes for the poor and became completely blind. The swallow was a kind-hearted bird and so he could not leave the prince in that state. চাতক চৰাইটোৱে ৰাজকুমাৰক এৰি ইজিপ্তলৈ নগ'ল কাৰণ ৰাজকুমাৰে তেওঁৰ চকুৰ যি sapphire দুটা মণি আছিল সেইটো এটা দুখীয়াৰ কাৰণে বিলাই দিছিল আৰু বিলাই দিয়াৰ পাছত সম্পূৰ্ণ অন্ধ হৈ পৰিছিল আৰু চাতক চৰাইটো যিহেতু এটা মৰমীয়াল অন্তৰৰ চৰাই আছিল গতিকে সি ৰাজকুমাৰক তেনে অৱস্থাত এৰি থৈ যাব নোৱাৰিলে 6 নম্বৰ প্ৰশ্নটো আছে হোৱাট আৰ দ্য টু প্ৰেচিয়াছ থিংছ মেনশ্যন ইন দ্য ষ্টৰী হোৱাই আৰ দে প্ৰেচিয়াছ পাঠটোত উল্লেখ কৰা বা কাহিনীটোত উল্লেখ কৰা দুটা মূল্যৱান বস্তু কি আৰু সেই দুটা মূল্যৱান কিয় ইয়াৰ উত্তৰটো হৈছে দ্য টু প্ৰেচিয়াছ থিংছ মেনশ্যন ইন দ্য ষ্টৰী আৰ দ্য লিডেন হাৰ্ট অফ দ্য প্ৰিন্স এণ্ড দ্য ডেড চেলো দ্য পাঠটোত বা কবিতাটোত উল্লেখ কি কাহিনীটোত উল্লেখ কৰা মূল্যৱান বস্তু দুটা হৈছে ৰাজকুমাৰৰ সেই তামৰ হৃদয়খন আৰু মৰা চাতক চৰাইজনী দে আৰ প্ৰেচিয়াছ বিকজ দে পজেছ লাভিং হাৰ্টছ দ্য প্ৰিন্স গেভ অল হিজ থিংছ ইভেন হিজ আইজ ফৰ দ্য পুৱাৰ দ্য ছোৱালো ছেক্ৰিফাইচেছ হিজ লাইফ ফৰ দ্য চেক অফ দ্য প্ৰিন্স দেয়াৰ ইজ ন' চেল্ফলিছনেছ ইন দেয়াৰ লাভ সিহঁত দুয়োটাই মূল্যৱান আছিল কাৰণ সিহঁত দুয়োটাৰে মৰমীয়াল হৃদয় আছিল ৰাজকুমাৰে নিজৰ সকলোবিলাক দি দিছিল দুখীয়াৰ বাবে আনকি নিজৰ চকুকেইটাও দুখীয়াৰ বাবে দান কৰিছিল আৰু চাতক চৰাইটোৱে ৰাজকুমাৰৰ হকে নিজৰ জীৱন ত্যাগ কৰিছিল সিহঁতৰ মৰমৰ মাজত কোনো ধৰণৰ স্বাৰ্থ নাছিল 7 নম্বৰতে আছে ডিছক্ৰাইব দ্য ষ্টেট অফ দ্য হেপী প্ৰিন্স সুখী ৰাজকুমাৰৰ অৱস্থা মূৰ্তিটো বৰ্ণনা কৰা এইটো ষ্টেচু হয় The statue was a life size of the happy prince erected on a tall column in the middle of the city. It was covered with thin leaves of fine gold. It had 2 bright sapphires for its eyes and a large red ruby on its sword hilt. মূৰ্তিটো সুখী ৰাজকুমাৰৰ সাইজৰ লাইফ সাইজ অৰ্থাৎ মানুহজন যিমান ওখ থাকে সেই মানুহৰ সমান ওখ এটা মূৰ্তি আছিল যেটো চহৰৰ মাজমজিয়াত এটা ওখ স্তম্ভৰ ওপৰত স্থাপন কৰা হৈছিল আৰু সেই মূৰ্তিটো পাতল সোণৰ পাতেৰে ঢকা আছিল আৰু দুটা উজ্জ্বল sapphire চকুৰ কাৰণে দুটা উজ্জ্বল sapphire আছিল আৰু তৰোৱালৰ মুঠিত এটা ৰঙা পাথৰ আছিল 8 নম্বৰ আছে হোৱাট মেড দ্য হেপী প্ৰিন্স ক্ৰাই সুখী ৰাজকুমাৰক কিহে কন্দুৱাইছিল The happy prince was able to see all the miseries of the city. Though he had a leaden heart, he could not choose but weep. So he cried on seeing the sorrows of the poor people. সুখী ৰাজকুমাৰে চহৰৰ সকলোবিলাক দুখ দুৰ্দশা দেখা পাইছিল যদিও তাৰ হৃদয়খন তামৰ আছিল সি কোনো নিৰ্বাচন কৰিব পৰা নাছিল কিন্তু কান্দিব পাৰিছিল আৰু সেই কাৰণে মানুহৰ দুখ দেখাৰ লগে লগে সি কান্দিছিল 9 নম্বৰ আছে to whom did the prince send his ruby and why ৰাজকুমাৰে ৰুবিটো কালৈ পঠাইছিল আৰু কিয় পঠাইছিল The prince sent his ruby to a poor seamstress who was embroidering flowers on a satin gown. Her son was ill and asking for her oranges, but she had no money to buy him oranges, so the prince wanted to help her. ৰাজকুমাৰে ৰুবি পাথৰটো এগৰাকী দৰিদ্ৰ বা এগৰাকী দুখীয়া হিপিনীলৈ পঠাইছিল যি এটা সাতিন গাউনৰ ওপৰত ফুল বাছি আছিল তেওঁৰ পুতেক বেমাৰত ভুগি আছিল আৰু কমলা বিচাৰিছিল কিন্তু কমলা কিনিবলৈ টকা নাছিল আৰু সেই কাৰণে ৰাজকুমাৰে তেখেতক সহায় কৰিবৰ উদ্দেশ্যে ৰুবি পাথৰটো পঠাইছিল 10 নম্বৰ প্ৰশ্ন আছে how did the prince and the swallow enable the playwright to finish his work ৰাজকুমাৰ আৰু চাতক চৰাইটোৱে সেই নাটক লেখকজনক নাটকখন লিখিব বা তেওঁৰ কাম সম্পূৰ্ণ কৰাত কেনেকৈ সহায় কৰিলে As the playwright was feeling very cold and hungry he was unable to finish his play যেহেতু সেই লেখকজনে
খুব ঠাণ্ডা অনুভৱ কৰিছিল আৰু ভোক লাগিছিল গতিকে তেওঁ নাটকখন লিখি শেষ কৰিব পৰা নাছিল So the prince asked the swallow to take one of his sapphires to the playwright and the swallow did as commanded by the happy prince আৰু সেই কাৰণে ৰাজকুমাৰে চাতক চৰাইটোক তাৰ এটা sapphire লৈ প্লেৰাইটজনক অৰ্থাৎ লেখকজনক দিবলৈ কৈছিল আৰু সেইমতে যেনেকৈ সখী ৰাজকুমাৰে আদেশ কৰিছিল তেনেকৈ চাতক চৰাইটোৱে কৰি গৈছিল That's how they helped him to finish his work আৰু এনেকৈ সিহঁত দুইটাই প্লেৰাইটজনক অৰ্থাৎ নাটক লেখকজনক তেওঁ কাম শেষ কৰাত বা সম্পূৰ্ণ কৰাত সহায় কৰিলে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিও চাই ভাল লাগিছে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহলে চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ